বাইকেৰে বিদ্যালয়লৈ গৈ আছিল 3 ছাত্ৰ। হঠাৎ 3 ছাত্ৰৰ বাইকত ডাম্পাৰৰ খুন্দা। এক শোকাবহ দুৰ্ঘটনাই জোকাৰি গ'ল নগাঁও। সোমবাৰে পুৱাই নগাঁও ৰূপহীহাটত সংঘটিত হ'ল এক কৰুণ ঘটনা। AS02AL 1637 নম্বৰৰ TVS মটৰচাইকেলখনেৰে বিদ্যালয়লৈ গৈ আছিল 3 ছাত্ৰ। কিন্তু বিদ্যালয় নপাওঁতে ৰূপহী বজাৰৰ মাজমজিয়াত AS25EC8723 নম্বৰৰ এই ডাম্পাৰখনে খুন্দা মাৰে বাইকখনত। ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত হয় ছাত্ৰ মামুদ জামান। গুৰুতৰভাৱে আহত ছাত্ৰ ইক্ৰামুল হক আৰু ইফতিকাৰ আহমেদ। দুয়ো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ইফালে নিহত মামুদ জামান ৰূপহী হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ মৃত্যুত এতিয়া ঘৰখনত শোকাকুল পৰিৱেশ। ইপিনে জমদূতৰূপী ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। বাম্পাৰ স্পীডত আহি আছে। মই মাৰ্কাছ মছজিদৰ আগত মই একদম চাইডত আহি আছো। সি মোৰ হাত লাগাই দিব লাগিছে। ডাম্পাৰখন মোৰ গাত, মই চাইকেললৈ চাইডত আহি আছো, মোৰ গাত উঠাই দিব লাগিছে। মই পিছত ৰাস্তাৰ পৰা নামি গৈছো। তিনিআলি পাৰ হৈ আহি পেলাই ইয়াত মাৰি দিলে নহয়। এই বাইকত মৰি গ'ল। বাইকত মাৰিছে? অঁ, বাইকত মাৰি দিলে। কি হৈছে? 3জন আছিল, এটা মৰি গ'ল লগে লগে। দুটা হস্পিটেলত লৈ গৈছে। স্কুলত গৈ আছে। ৰাজ্যৰ চৌদিশে দিনে নিশাই চলা ডাম্পাৰে প্ৰায় দৈনিক সংঘটিত কৰিছে এটাৰ পাছত আনটো দুৰ্ঘটনা। কিন্তু তাৰ পাছতো যেন ডাম্পাৰক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন। আমাৰ এই ডাম্পাৰবিলাক যে চলি আছে, ডাম্পাৰবিলাক যেতিয়া ৰাস্তাইদি যায় তেওঁলোক পুৰা স্পীডত যায় আৰু আমাৰ প্ৰশাসনে ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে। স্কুলৰ সময়ত আমাৰ ৰূপহী এলেকাত যথেষ্ট ল'ৰা ছোৱালীৰ ভিৰ হয়, ছাত্ৰ ছাত্ৰীৰ। সেই সময়ত কমচে কম এটা মানে বাছ গাড়ী চলোৱাটো এটা লিমিটত চলাব লাগে। যাৰ ফলত ধৰক আজি ৰাতিপুৱা আমাৰ ৰূপহী ছিনিয়ৰ মাদ্ৰাছা যিখন আছিলে বৰ্তমান হাইস্কুল, সেই হাইস্কুলৰ সন্মুখত ডাম্পাৰৰ লগত খুন্দা খাই এজন ছাত্ৰৰ লগে লগে নিহত হৈছে, বাকী 2জনমান আহত হৈছে। সেই সম্পৰ্কে মই ভাবো আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ ডাম্পাৰৰ ড্ৰাইভাৰসকলক নাকি লোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এনেকে চলিলে অটপালি কৰি যদি গাড়ী চলায় কিমান মানুহ এক্সিডেণ্ট হৈ আছে, কিন্তু গুৰুত্ব কম। সেইকাৰণে মই আহ্বান জনাইছো মানে আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলে যেন ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক নাকি লগোৱাৰ ব্যৱস্থা কৰে। ৰূপহীহাটৰ পৰা গুলজাৰ হুছেইন, অসম লাইভ 24।